নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ অসমীয়া পাঠ্যপুথিখনৰ প্ৰথম অধ্যায় তেজৰে কমলাপতি নামৰ বৰগীতৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বলাচোন তেতিয়াহ'লে আমি প্ৰশ্ন উত্তৰসমূহলৈকে আগবাঢ়ো। তোমালোকক আমি ইয়াত 3 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। 3 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা, আৰু ক নম্বৰত তোমালোকক দিছে বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি। তোমালোকে উত্তৰটো লিখিব পাৰিবা যে বৰগীতসমূহ হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ অমূল্য সৃষ্টি, বা এনেকৈ নিলিখিলে তোমালোকে এনেকৈও লিখিব পাৰিবা যে আন এটা প্ৰকাৰে বৰগীতসমূহ হৈছে বৰগীতসমূহ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল, এনেকৈও লিখিব পাৰিবা। ঠিক আছে, এতিয়া আমি তাৰ নেক্সট কুৱেশ্যনটো খ নম্বৰ প্ৰশ্নটো চাইছোঁ। তেজৰে কমলাপতি নামৰ বৰগীতৰ ৰচক কোন? উত্তৰটো লিখিবা তেজৰে কমলাপতি নামৰ বৰগীতৰ ৰচক হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। তাৰপিছত গ নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে তিমিৰ ফেৰিয়া কি বাজ হয়? উত্তৰটো লিখিবা তিমিৰ ফেৰিয়া সূৰ্যৰ পোহৰ বাজ হয়। প্ৰশ্নটোত তোমালোকক সুধিছে যে তিমিৰ ফেৰিয়া অৰ্থাৎ আন্ধাৰ ফালি কি বাজ হয়, অৰ্থাৎ কি বাহিৰ হয়। তোমালোকে লিখিছা যে তিমিৰ ফেৰিয়া সূৰ্যৰ পোহৰ বাজ হয়, আন্ধাৰ ফালি সূৰ্যৰ পোহৰ বাহিৰ ওলায়। ঠিক আছে, এতিয়া আমি ঘ নম্বৰ প্ৰশ্নটো চাইছোঁ। যশোদাই কৃষ্ণক কিয় জগাইছিল? আৰু উত্তৰটো লিখিবা যে যশোদাই কৃষ্ণক কামধেনু চৰাব যাবৰ বাবে জগাইছিল। তাৰপিছৰটো 4 নম্বৰ প্ৰশ্নটোত তোমালোকক দিয়া হৈছে যে তলত দিয়া পদ দুষাৰীত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখা। নন্দ গেলো বাথানে গোৱাল গেলো পাল, সুৰভি চাৰিতে উঠৰে কপাল। আৰু উত্তৰটো লিখিবা যে উক্ত পদ দুষাৰীত মাতৃ যশোদাই শোৱাপাতিত থকা শ্ৰীকৃষ্ণক জগাবলৈ চেষ্টা কৰিছে। তাৰপিছত তোমালোকে পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিবা যে পদ দুষাৰীত যশোদাই শ্ৰীকৃষ্ণক কৈছে যে নন্দ অৰ্থাৎ শ্ৰীকৃষ্ণৰ পিতৃ বাথানলৈ গৈছে, গোপবালকসকলেও গৰু চৰাবলৈ গ'ল, গতিকে শ্ৰীকৃষ্ণয়ো কামধেনু চৰাবলৈ যাব লাগে বুলি মাকে কৃষ্ণক গোপাল সম্বোধন কৰি শোৱাপাতিৰ পৰা জগাবলৈ চেষ্টা কৰিছে। ঠিক আছে, এতিয়া আমি তাৰ নেক্সট কুৱেশ্যনটো চাম। নেক্সট কুৱেশ্যনটোৰ 5 নম্বৰটোত তোমালোকক সোধা হৈছে যে শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। তোমালোকক অৰ্থ লিখিব দিছে কমলাপতি, কমলাপতিৰ অৰ্থটো হৈছে ভগৱান বা বিষ্ণু। তিমিৰ, তিমিৰ মানে আন্ধাৰ বা তমসা। ডাকে মানে ডাক দিয়ে মানে বা মাতে। ব্ৰজবধূ, ব্ৰজবধূ মানে হৈছে ব্ৰজধামৰ বোৱাৰী। তাৰপিছত আছে শতপত্ৰ, শতপত্ৰ মানে পদুম ফুল। ভ্ৰমৰ, ভোমোৰা। ত্ৰিজগত, স্বৰ্গ মৰ্ত পাতাল, একেলগে আমি ত্ৰিজগত বুলি কওঁ, 3খন জগত। ৰয়নী, ৰজনী বা ৰাতি। ঠিক আছে, এতিয়া আমি নেক্সটটো চাইছোঁ। তাৰ নেক্সটটোত দিয়া আছে যে বৰগীতত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া। বৰগীতটোত কেনেধৰণৰ ৰাতিপুৱাৰ প্ৰাকৃতিক দৃশ্যৰ কথা কোৱা হৈছে সেইখিনি লিখিব দিছে। শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত তেজৰে কমলাপতি নামৰ বৰগীতত ব্ৰজধামৰ ৰাতিপুৱাৰ সময়ৰ এটি অনুপম প্ৰাকৃতিক দৃশ্য বৰ্ণিত হৈছে। ঠিক আছে, তাৰপিছত নেক্সট লিখিবা বৰগীতত বৰ্ণনা কৰা অনুসৰি ৰাতিৰ আন্ধাৰ আঁতৰ হৈ সূৰ্যৰ পোহৰ পৰাৰ সময়তে জলাশয়ত থকা মনোমোহা পদুম ফুলি উঠিছে আৰু তাৰ ওপৰত ভ্ৰমৰা গুণগুণাই উৰি ফুৰিছে। ৰাতিপুৱা হোৱাৰ লগে লগে সকলো নিজ নিজ কামত ব্যস্ত হৈ পৰিছে। ব্ৰজধামৰ বোৱাৰীসকল শ্ৰীকৃষ্ণৰ গুণ গাই দধিমথাত ব্যস্ত হৈ পৰিছে। গোপবালকসকলেও হাতত শিঙা বেত বেনু লৈ গৰু চৰাবলৈ ওলাইছে। বৰগীতত এনেদৰে ব্ৰজধামৰ এক শান্ত সমাহিত অতি বিতোপন দৃশ্য পৰিস্ফুট হৈছে। এনেকৈ এইখিনি লিখিলে তোমালোকৰ হ'ব। ঠিক আছে, এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটো চাইছোঁ। পিছৰ প্ৰশ্ন এতিয়া আছে 8ৰ ক নম্বৰ। ক নম্বৰত সোধা হৈছে যে শব্দৰ আগত ত্ৰি শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা। ইয়াত তোমালোকক জগত দিয়া আছে। জগতৰ লগত ত্ৰি শব্দটো লগালে কি হ'ব? ত্ৰিজগত হ'ব, যাৰ অৰ্থ হৈছে স্বৰ্গ মৰ্ত আৰু পাতাল, একেলগে ত্ৰিজগত বা 3খন জগত, গতিকে ত্ৰিজগত বুলি কোৱা হয়। তাৰপিছত আছে ভোজ, ভোজৰ আগত ত্ৰি লগালে হ'ব ত্ৰিভোজ, 3টা বাহুৰে আগুৰা ক্ষেত্ৰ। তাৰপিছত আছে কাল, ত্ৰিকাল, ত্ৰিকাল মানে হৈছে 3টা কাল,
বৰ্তমান ভৱিষ্যত আৰু অতীত যেটো তিনিটা কাল তাৰপিছত মহাদেৱৰ আন এটা নামো হয় ত্ৰিকাল তাৰপিছত আছে হুল তাৰ আগত লগালে কি হ'ব লগালে ত্ৰিশূল বা ত্ৰিশূল বুলি আমি যাক কওঁ মহাদেৱে ব্যৱহাৰ কৰা এবিধ অস্ত্ৰ তাৰপিছত আছে কোণ ত্ৰিকোণ মানে তিনিটা কোণযুক্ত বা তিনিকোণীয়া এনেকুৱা আৰু তাৰপিছত আছে নয়ন শব্দটোৰ লগত আগত ত্ৰি যদি লগাও তেতিয়াহ'লে কি হ'ব ত্ৰিনয়ন হ'ব তিনিটা নয়ন বা তিনিটা চকু যেহেতু মহাদেৱৰ তিনিটা চকু আছিলে গতিকে আমি মহাদেৱৰ আন এটা নাম বুলিও ক'ব পাৰোঁ ত্ৰিনয়ন ঠিক আছে এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটো চাইছোঁ পিছৰ প্ৰশ্নটোত কি সোধা হৈছে যে খ নম্বৰ প্ৰশ্নটোত তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগাই সেইবোৰৰ অৰ্থ প্ৰকাশক একোটা বাক্য ৰচনা কৰা ইয়াত আমাক বি পূৰ্বসৰ্গ লগাব দিছে যেনে মুখ আছে ইয়াতে মুখৰ লগত যদি আমি বি পূৰ্বসৰ্গ লগাও তেতিয়াহ'লে কি হ'ব বিমুখ হ'ব আৰু এটা বাক্য আমি দিছোঁ ইয়াতে যে কোনোবাই আমাৰ ঘৰ ওচৰলৈকে যদি সহায় বিচাৰি আহে বা সহায় বিচাৰি আহিলে বিমুখ কৰাটো উচিত নহয় ঠিক আছে তাৰ পিছৰটো চাইছোঁ দূৰটো কি হৈছে বিদূৰ হৈছে বাটতে পুলিচৰ গাড়ীখন দেখি বিমল সেই ঠাইৰ পৰা বিদূৰ হ'ল ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাইছোঁ কিৰণ বিকিৰণ সূৰ্যৰ পৰা তাপ আৰু পোহৰ বিকিৰণ হয় তাৰ পিছৰটো আছে বিনন্দ খবৰটো পাই দেউতাকৰ মুখত বিনন্দৰ হাঁহি এটা জিলিকি উঠিল ঠিক আছে ইয়াৰ পিছৰখিনি চাইছোঁ আমি পিছত কি দিয়া আছে 9 নম্বৰটোত ইয়াত দিয়া আছে যে তলৰ বজাবলী ভাড়াত লিখা বাক্য চাৰিহাৰী অসমীয়ালৈকে ৰূপান্তৰ কৰা ইয়াতে দিয়া আছে ৰয়নী বিদুৰ দিক ধলি বৰণ অসমীয়াত হ'লে এনেকুৱা হ'ব ৰাতিৰ আন্ধাৰতৰি চাৰিওফালে পোহৰ হৈছে খ নম্বৰত দিয়া আছে শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই ইয়াত অসমীয়াটো হ'ব পদুম ফুলবোৰ ফুলিছে আৰু তাৰ ওপৰত ভ্ৰমৰা উৰিছে গ নম্বৰটো হ'ব দাম ডাকে তেৰি লয়া নাম দাম আৰু সুদামে তোমাৰ নাম লৈ মাতিছে তাৰপিছত ঘ নম্বৰটো দিয়া আছে যে ক্ষীৰ লবনু লয়া শিঙা বেটো বেনু ক্ষীৰ লবনু শিঙা বেটৰ বাহি লৈ এনেকুৱা তাৰ পিছৰটো চাইছোঁ আমি পিছৰ নম্বৰ প্ৰশ্নটোত কি দিয়া আছে 10 নম্বৰ প্ৰশ্নটোত এটা শব্দত প্ৰকাশ কৰিবলৈ দিছে এইটো গৰু বন্ধা ঠাইক কি বুলি কোৱা হয় গোহালি বুলি কোৱা হয় নহয় জানো তাৰ পিছৰটো দিয়া আছে যিজন সকলোৰে মাজত প্ৰিয় সেইজন হৈছে জনপ্ৰিয় বা লোকপ্ৰিয় বুলিও ক'ব পাৰা তোমালোকে যিয়ে ৰাতি নেদেখে কুকুৰী কণা যাক সহজে লাভ কৰিব নোৱাৰি সেইটো হৈছে দুৰ্লভ যিয়ে সকলো জানে সৰ্বজ্ঞ যিয়ে বিষ্ণুক উপাসনা কৰে বৈষ্ণৱ ঠিক আছে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি ইমানখিনিয়ে আলোচনা কৰিলোঁ ইয়াৰ নেক্সট ভিডিঅ'ত আমি আন এটা লেসনৰ আলোচনা কৰিম গতিকে যদিহে তোমালোকে ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে শ্বেয়াৰ কৰি দিবা ধন্যবাদ